জনাইছোঁ আজি ৰবিবাৰ হয় যোৱা ৰবিবাৰৰ দৰে আকৌ অসম চৰকাৰে আমাৰ ইণ্টাৰনেট সেৱা কাটি থৈছে কিন্তু আমি ইণ্টাৰনেট ল'ব পাৰিছোঁ কাৰণ আমি বৰ্তমান বহি আছোঁ ডিব্ৰুগড় ৰেলৱে ষ্টেচনত আমি যোৱাকালি আহিছিলোঁ আপোনালোকে জানে আৰু আজি ডিব্ৰুগড়ৰ পৰা আমি এতিয়া আকৌ আমগুৰিলৈ যাত্ৰা কৰিম ষ্টেচনৰ পৰিৱেশটো এতিয়া এনেকুৱা ধৰণৰ হৈ আছে আজি ৰবিবাৰ হয় যিহেতু বেছি পেছেঞ্জাৰ নাই আমি কেইজনমানহে আছোঁ এতিয়া ইয়াতে আৰু পিছলৈ আহিব যদিও নেজানো ৰাতিপুৱাৰ পৰা বৰষুণ দি থকাৰ কাৰণে বতৰটো অলপ এনেকুৱা হৈ আছে চবফালে পানী পানী আৰু বতৰটো এতিয়া ডাৱৰীয়াই হৈ আছে এই তাতে ডাঙৰ টিভি এটা লাগি আছে কৃষ্ণচূড়া গছজোপাৰ ফুলবোৰে পৰিৱেশটো বহুত বেছি ধুনীয়া কৰি দিছে ৰঙা ৰঙা ফুলবোৰ ফুলি থকাৰ কাৰণে গছজোপাৰ সৌন্দৰ্যটো বাঢ়ি গৈছে আৰু এইটো প্লেটফৰ্মৰ ভিতৰৰ ফালে দোকান এখন আছে আৰু মানুহ বেছি নাই গণিব পৰাকৈ মানুহ আছে আজি ৰবিবাৰ কাৰণে চাগে এখন ট্ৰেইনো নাই এতিয়া ইয়াতে পৰিৱেশটো একেবাৰে শান্ত হৈ আছে ডাৱৰীয়া বতৰ প্লেটফৰ্মৰ ভিতৰত যিখন ডাঙৰ ফেন আছে সেই ফেনখন ইমান লাহে লাহে ঘূৰিছে কিন্তু তথাপিও তাৰ বতাহ বহুত বেছি ৰাতিপুৱা আমি ৰুটি খাইছিলোঁ আৰু এতিয়া 2টা বাজিব হ'লহি ভোক লগাৰ কাৰণে আমি চাহ খালোঁ আৰু 41-42 খাই উঠাৰ পিছতে ট্ৰেইনখন আহিলে ট্ৰেইন আছিলে 2:06 তো ট্ৰেইন আমাৰ যিটো ডবা আছিলে ডবাটো বহুত বেছি আগলৈ গ'লগৈ সেইকাৰণে আমি এতিয়া খোজকাঢ়ি গৈ আছোঁ ডবাটোলৈ দেখিছে চবফালে পানী বৰষুণ এতিয়াও দিয়ে আছে কিনকিনীয়াকৈ আৰু এইটো আমাৰ ডবাটো আমি এতিয়া ট্ৰেইনত উঠিম ট্ৰেইনখন চাফা কৰিছিলোঁ চিটবোৰ ভিজা ভিজা আছে অলপমান ইয়াতে ট্ৰেইনত এতিয়ালৈ মানুহ উঠা নাই বাৰু এইটো আমাৰ চিটটো আমাৰ 41-42 চিট আছিলে ইফালে আছিলে ছাইডৰ ফালে কিন্তু আমি একেবাৰে ছাইডত যি 2টা চিট থাকে আমি তাতে বহিলোঁ ক'ত আহিছিলে ট্ৰেইনখনত মানুহ উঠাই নাই এতিয়ালৈ ক'ত আহিছিলে এটা উঠিছে আৰু আমি উঠিছোঁ এইফালে এইজন কেমেৰাৰ ফালে কথা পাতি আছে আহিছে এজন ক্লাছ কৰিছে দেখিছে তেওঁ আৰু এতিয়া ডিব্ৰুগড় ষ্টেচনৰ পৰা ট্ৰেইনখন ওলালে আমি গৈ আছোঁ এতিয়া ডিব্ৰুগড় ষ্টেচন পাৰ হ'লোঁ আমি ডিব্ৰুগড় টাউনৰ পৰা মানে ষ্টেচনৰ পৰা ওলালোঁ গৈ থাকিম লাহে লাহে প্ৰায় 2 ঘণ্টা 15 মিনিটমান আমি ট্ৰেইনত অহাৰ পিছত এতিয়া আমি আমগুৰি পালোঁগৈ ডিব্ৰুগড় ষ্টেচন এতিয়া বহুত ধুনীয়া লাগে বহুত ট্ৰেক এটা দেখিব পাৰি আৰু আমি এতিয়া আমি পালোঁহি আমগুৰি ষ্টেচন আমগুৰি ষ্টেচনৰ পৰা আমি এতিয়া ঘটনাৰ একো নাথাকে ৰাতিটো আৰু একো নাথাকে এতিয়া আমি গৈ আছোঁ ষ্টেচনৰ বাহিৰলৈ কি চাওঁ কেইজনমানে গাড়ীৰ কাৰণে ৰৈ আছিলে পেচেঞ্জাৰ ট্ৰেইনৰ পৰা নামিব তেওঁলোকে ভাড়া মাৰিব তো আমি আহিলোঁ আহি টুকটুকি এখন আপোনালোকৰ ফালে এনেকুৱা ৰিক্সা কেইখনক কি কয় কমেণ্টত জনাবচোন মই এইকেইখনক টুকটুকি বুলি কওঁ কেতিয়াবা টমটম বুলিও কওঁ আপোনালোকে কি বুলি কয় জনাব আৰু এতিয়া আমি ষ্টেচনৰ পৰা আহিলোঁ আহি আমগুৰিৰ পৰা আমাৰ ঘৰলৈ যোৱা যিটো ৰাস্তা নাগালেণ্ডতো কানেক্ট হৈছে এইটো ধুনীয়া ৰাস্তাটো দুইফালে চাহ বাগান আছে মাজেৰে ৰাস্তাটো গৈছে আমি এতিয়া গৈ আছোঁ আমাৰ ঘৰলৈ নহয় ৰুমলৈ যিহেতু আমি ইয়াতে ভাড়া থাকোঁ শিৱসাগৰত এতিয়া গৈ আছোঁ
আমি এতিয়া ঘৰ আহি পালোঁ ফ্ৰেছ হ'ম এতিয়া ফ্ৰেছ হৈ উঠি চাহ তাহ কিবা খাই ৰেষ্ট ল'ম আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যদি এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব